কি ভিত্তিত কি অশনি সংকেত দিছে তেওঁ এটা যি জয় লাভক লৈ মই নাজানো। তেখেতে ঠেলি হেঁচি ধুবুৰী সমষ্টিটোত সংখ্যালঘু ভোটাৰ অধিক কৰি দিছে। কাৰণ ইয়াৰ আগতে এনেকুৱা হোৱা নাছিল। বৰপেটাৰ পৰা 7.5 লাখমান সংখ্যালঘু ভোটাৰ খুব সম্ভৱ ধুবুৰী সমষ্টিলৈ ঠেলি হেঁচি লৈ গ'ল। আৰু তাৰপিছত তেখেতে ক'বলৈ আৰম্ভ কৰিলে যে 102টা নে 6টা সমষ্টিত মানে সংখ্যাগুৰু মানুহৰ আধিপত্য হ'ব। তেখেতে সেইখিনিও খুব বেয়াকৈ কয়, খিলঞ্জীয়া অখিলঞ্জীয়া। প্ৰকৃততে সংখ্যালঘু বহুত অসমত খিলঞ্জীয়া আছে। তেওঁলোকে বংগ বিভাজন, দেশ বিভাজন তাৰ পূৰ্বৰ পৰা এই অঞ্চলৰ বাসিন্দা। যিবিলাক ধৰক কাছাৰত কিছুমান মানুহ আছে, তালুকদাৰ লিখে, ভূঞা লিখে, তেখেতসকল ইয়াৰে ভূমিপুত্ৰ। কিন্তু তেখেতসকল মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ধাৰণা আছে যে হিন্দু হ'লেহে ভাৰতৰ ভূমিপুত্ৰ হ'ব পাৰে বা কিবা কিবি। সেই গতিকে এইবিলাক প্ৰকৃততে এজন যেতিয়া সংসদীয় ৰাজনীতিত সংবিধানৰ শপত লোৱা মানুহৰ মুখত এনেকুৱা ধৰণৰ কথাবিলাক অতি অশোভনীয়। তেখেতে অসমত 1.5 কোটিমান সন্দেহযুক্ত নাগৰিক ভোটদান কৰে বুলিও কৈছিলে। সেই গতিকে এইবিলাক মুখ্যমন্ত্ৰীয়ে নিজকে বচাবলৈ বিভিন্ন সময়ত সত্যৰ অপলাপ কৰে আৰু সেইবিলাকে হৈ থাকে। ধুবুৰীত ৰকিবুল হুছেইন ডাঙৰীয়াৰ জয়লাভ হৈছে, যিহেতু বদৰুদ্দিন আজমল ডাঙৰীয়াই নিজেই খাল খান্দিছিল। তেখেতৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ মনত থাকিব 2021 চনত খুব সম্ভৱ লালন টাপত এটা ইণ্টাৰভিউ দিছিল যে মুখ্যমন্ত্ৰীয়ে যে মই যদি কাৰোবাক ৰাজ্যসভাত ছিট দিবলৈ কওঁতে তেওঁ বদৰুদ্দিনে দি দিয়ে, মই বিধানসভাৰ কাৰোবাক MLA নমিনেশ্যন দিব গ'লে বদৰুদ্দিন আজমলৰ UDFে সেইমতে কৰে। অৰ্থাৎ এটা চাবি দিয়া পুতলা UDF দল বিজেপিৰ আৰু মুখ্যমন্ত্ৰী, এই কথাটো মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল। আৰু এই কথাবিলাক মুখ্যমন্ত্ৰীৰ মুখেৰে যেতিয়া কথাখিনি ঘোষণা হ'ল, ৰাইজে বুজি পালে যে তেওঁলোকে বিৰোধী নামত আচলতে চৰকাৰী বিৰোধী বিজেপি দলৰ বি টিম। সেই গতিকে এইবাৰ সাধাৰণ ৰাইজে প্ৰত্যাখ্যান কৰিছিল। আৰু আমাৰ প্ৰাৰ্থী ডাঙৰীয়া শক্তিশালী আছিল ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতে যোৱা সময়ছোৱাত সংখ্যালঘুৰ কাৰণে বহুতখিনি সদনৰ ভিতৰে বাহিৰে, সদনৰ বাহিৰত ন্যায়ালয়ত মাত মাতি আহিছিল সংখ্যালঘুৰ অধিকাৰৰ কাৰণে, দেশৰ নাগৰিকৰ অধিকাৰৰ কাৰণে। ৰাইজে তেখেতক আঁকোৱালি লৈছে। ইয়াত একো অস্বাভাৱিক নাছিল। মুখ্যমন্ত্ৰীয়ে এটা সাম্প্ৰদায়িক এজেণ্ডা লৈ পুনৰ এই কথাবিলাক ক'বলৈ বিচাৰিছে। আপোনালোকে চাই মই চাইছিলোঁ একমাত্ৰ আমি কৰিমগঞ্জত অলপ সংখ্যালঘু বেছি আছিল, তাত আমি মাত্ৰ 18,000 ভোটত পৰাজিত হৈছোঁ। অৰ্থাৎ সংখ্যালঘুৰ ভোট কিন্তু কৃপানাথ মালা ডাঙৰীয়াৰ ফালে যথেষ্ট গৈছে। ঠিক তেনেকৈ শিলচৰত আমি যথেষ্ট ভোটত পৰাজিত হৈছোঁ। যোৱাবাৰতকৈ আমাৰ এইটো অলপ বেয়া হৈছে। কিন্তু অট'নমাছ ডিষ্ট্ৰিক্টত আমি যোৱাবাৰতকৈ ৰিজাল্ট ভাল কৰিছোঁ। ডিফুত ধুবুৰী কথাটো আপোনালোকে জানেই। আৰু ঠিক তেনেকৈ কোকৰাঝাৰত আমি এইবাৰ 51,000 ভোটত পিছ পৰিছোঁ। কিন্তু যোৱাবাৰতকৈ ভোটৰ ফলাফল আমাৰ ভালেই হৈছে। ঠিক তেনেকৈ আপোনাৰ গুৱাহাটী চিটটোত যোৱাবাৰ আমি 3.5 লাখমান ভোটত পিছ পৰিছিলোঁ। এইবাৰ তাতকৈ কম 2.5 লাখ ভোটত পিছ পৰিছোঁ। আমাৰ ভোট অৰ্থাৎ আমাৰ ভোট বাঢ়িছে। ঠিক তেনেকৈ আপোনাৰ তেজপুৰত যিটো চিট 2,42,000 ভোটত যোৱাবাৰ পল্লৱলোচন দাসৰ হেৰি হৈছিল। এবাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া যদিও বৃদ্ধি হৈছে, তেখেতৰ কিন্তু বহুকেইটা নিজৰ বৃদ্ধি তেনেকৈ হোৱা নাই। নগাঁও চিটত আমি 16,000 ভোটত জয়লাভ কৰিছিলোঁ। এবাৰ 2 লাখতকৈ অধিক ভোটত জয়লাভ কৰিলোঁ। গতিকে আমাৰতো ভোট এতিয়া নগাঁৱৰ মানুহখিনি য'ত বটদ্ৰৱা থান আছে, এইখিনি মানুহ বা অন্যান্য বিভিন্ন সমষ্টি আছে, ব্ৰহ্মপুৰ আছে, এইবিলাক কি সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰে নেকি? ঠিক তেনেকৈ কলিয়াবৰত আমি মাত্ৰ মানে যোৱাবাৰতকৈ বৰ বেছি হেৰি নহয়, মাত্ৰ 8 লাখ ভোটতহে আমি পিছ পৰিছিলোঁ। আৰু যোৰহাটততো গোটেইখিনি আপোনালোকে জানেই, উজনি অসমত আমি 1 লাখ প্ৰায় 1.5 লাখ ভোটত আগবাঢ়িলোঁ। যোৱাবাৰ 82,000 ভোটত আমি পিছ পৰিছিলোঁ। সেই গতিকে এইটো কথা মিছা যে হিন্দু মানুহে আমাক ভোট দিয়া নাই। মুখ্যমন্ত্ৰী এইবিলাক কথা কিয় কৈ থাকে মই নাজানো। আমাৰ ভোট শ্বেয়াৰ সকলোতে বৃদ্ধি কৰিছোঁ। যোৱাবাৰ ডিব্ৰুগড়ত আমি 3.5 লাখতকৈ অধিক ভোটত পিছ পৰিছিলোঁ। এইবাৰ মিত্ৰজোঁটে তাত 2,70,000 মান ভোটত পিছ পৰিছোঁ। অৰ্থাৎ আমাৰ গেপ কমি আহিছে, তেওঁলোকৰ গেপ বৃদ্ধি হৈছে। তেওঁলোকে যোৱাবাৰ যিমান ভোটত জিকিছিল, এইবাৰ সিমান ভোটত জিকা নাই। ঠিক তেনেকৈ লখিমপুৰত আমি যোৱাবাৰ 3.5 লাখ ভোটত পৰাজয় বৰণ কৰিছিলোঁ।
এবাৰ 2 লাখ ভোটত পৰাজয় বৰণ কৰিছে গতিকে এইবিলাক মুখ্যমন্ত্ৰীয়ে নিজৰ যি সমালোচনা হৈছে তেখেতৰ নিজৰ দলতে যেনেকৈ নপুৰণি সংঘাত তাৰ পৰা বাচিবলৈ তেওঁ নতুন নতুন কথা কৈ থাকে যিবিলাক কোনো তথ্যভিত্তিক নহয় মই আচৰিত হৈছোঁ মুখ্যমন্ত্ৰী মহোদয় যদি তেনেকৈ কয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া স্বতন্ত্ৰ অনুষ্ঠান বুলি জানো তেওঁলোকক যদি বিৰোধী দলৰ এজন বিধায়কে এনেকৈ কামান দিব পাৰে ইয়াতকৈতো ডাঙৰ কথা হ'ব নোৱাৰে গতিকে এইটো এটা সত্যৰ অপলাপ দ্বিতীয় কথাটো হ'ল কেইটামান ভিভিএটত খামখেয়ালি হৈছিল এই খামখেয়ালি হ'লে তাতে আপোনালোকে জানিব যে ৰিটাৰ্ণিং অফিচাৰ থাকে এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকে তাৰপিছত ইলেকশ্যনৰ কাৰণে অবজাৰ্ভাৰ থাকে ইলেকশ্যন কমিশ্যনে দিয়ে আৰু এওঁলোকে ইলেকশ্যন কমিশ্যনৰ লিগেল ডিপাৰ্টমেণ্টৰ লগত কথা পাতি তেওঁলোকৰ মেনুৱেল কনচাল্ট কৰি কৰি গোটেই কামখিনি পৰিচালনা কৰে আমাৰ তাত কেইটামান ভোটৰ বাকচ ৰাউণ্ড ৱাইজ ঘূৰিব পৰা নাছিল বিভিন্ন বিসংগতি যেনেকৈ চি ফৰ্মত বা যিটো মকপুল মাইনাছ নকৰাৰ কাৰণে বা চি ফৰ্মখন